ডক্টৰ পৰিধি শৰ্মা এইবাৰ অসমৰ পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী। শুনিবলৈ আচৰিত লাগিলেও অসমৰ বৌদ্ধিক জগতত আলোড়নৰ সৃষ্টি কৰা এগৰাকী লেখিকা ডক্টৰ পৰিধি শৰ্মা আৰু তেওঁৰ প্ৰকৃত পৰিচয়ক লৈ বিগত মাহ ধৰি যথেষ্ট কৌতূহল আছিল আৰু অৱশেষত CID তদন্তত পোহৰলৈ আহিল ডক্টৰ পৰিধি শৰ্মা প্ৰকৃততে কোনো মহিলা নহয়, তেনে নামৰ কোনো মহিলা নাই, এজন যুৱক। শিৱসাগৰৰ গৌৰীসাগৰৰ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজন যুৱকে ছদ্ম নাম লৈ এনেদৰে বিভিন্ন কাকত আলোচনীত লিখা তেওঁ প্ৰকাশ কৰি আহিছিল। সামাজিক মাধ্যমত তেওঁ এটা ভুৱা পৰিচয় লৈছিল ডক্টৰ পৰিধি শৰ্মা হিচাপে আৰু নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা হিচাপে পৰিচয় দিছিল। কিন্তু CIDৰ তদন্তত এতিয়া মুখা খোল খালে ডক্টৰ পৰিধি শৰ্মাৰ আৰু এই ডক্টৰ পৰিধি শৰ্মা প্ৰকৃততে শিৱসাগৰ গৌৰীসাগৰৰ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজন যুৱক আৰু এই যুৱকজন এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ দিখৌমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। যিহেতু এইবাৰ ৱাৰ্ড মেম্বাৰৰ কোনো দল বা দলৰ প্ৰতীক চিহ্ন নাথাকিব, নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, সেই অনুসৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে দিখৌমুখ পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত। কিন্তু এই ধ্ৰুৱজ্যোতি শইকীয়া অসম গণ পৰিষদৰ লগত জড়িত, তেওঁ দীৰ্ঘদিনে অসম গণ পৰিষদৰ সৈতে জড়িত হৈ আহিছিল। সেই কথা তেওঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ এক সাক্ষাৎকাৰত সেই কথা তেওঁ প্ৰকাশ কৰিছে আৰু ইয়াৰ লগে লগে এতিয়া চৰ্চালৈ আহিছে যে যিগৰাকী অসমৰ বৌদ্ধিক মহলত খলকনি তোলা অতি সুলেখিকা ডক্টৰ পৰিধি শৰ্মা প্ৰকৃততে এজন যুৱক। তেওঁ এইগৰাকী দিব্যজ্যোতি শইকীয়া দিখৌমুখ পঞ্চায়তৰ এইবাৰ ৱাৰ্ড মেম্বাৰ হিচাপে 6 নম্বৰ ৱাৰ্ডৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে।